হয়, আজি কেইদিনমানৰ আগতে মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে সিদ্ধান্ত কিছুমান লৈছিলোঁ। তাৰে ভিতৰতে হ'ল মৰাণত বিশেষকৈ ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ফলকসমূহ অসমীয়াত লিখাৰ এটা আমি প্ৰয়াস কৰিছিলোঁ। আৰু আমি দেখিছোঁ, আমি সকলো ব্যৱসায় প্ৰতিষ্ঠানক সেই সভাখনতে কৈ দিছিলোঁ, স্পষ্ট কৰি দিছিলোঁ, 7 দিনৰ ভিতৰত আপোনালোকৰ দোকানৰ যি ফলক আছে এই ফলকসমূহ অসমীয়াত লিখিবলৈ। আমাক তেওঁলোকে ভেকু ভাওনালি কৰি তেওঁলোকে আজিলৈকে কিন্তু ফলকসমূহ অসমীয়াত লিখা নাই। আমাৰ কথা স্পষ্ট, আপোনালোকে যেতিয়ালৈকে অসমীয়া শব্দটো উচ্চাৰণ ভালদৰে কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু আপোনালোকক আমি কোনোদিনে অসমীয়া হিচাপে স্বীকৃতি নিদিওঁ। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, মৰাণ ৰাজহ চক্ৰ আৰু মামৰা ৰাজহ চক্ৰৰ বিষয়াক আমি যেতিয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, তেওঁলোকে কিয় আজিলৈকে ভূমিকা পালন কৰা নাই। চৰাইদেউ জিলা যদি উপায়ুক্ত মহোদয়ে চৰাইদেউত এইটো সিদ্ধান্ত লয় যে সকলো দোকানত অসমীয়া ফলক ব্যৱহাৰ হ'ব লাগিব, ডিব্ৰুগড় শিৱসাগৰত সকলোতে হৈছে, তেনে ক্ষেত্ৰত মৰাণৰ আৰু মামৰা ৰাজহ চক্ৰই কিয় এই সিদ্ধান্তত আমাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাই। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা দাবী উত্থাপন কৰিছোঁ, অনতিপলমে আপোনালোকে অসমীয়াত লিখা এই ফলকসমূহ যদি অসমীয়াত লিখাব নোৱাৰে তেতিয়াহ'লে আমি 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে তীব্ৰ আন্দোলন কৰিম। এই আন্দোলনৰ বাবে যদি ক'ৰবাত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণৰূপে আপোনালোক দায়ী হ'ব। আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি সেইসকল ব্যৱসায়ীকো এটা দাবী উত্থাপন কৰিছোঁ, আপোনালোকে অসমত থাকিলে অসমীয়া কথা ক'বলৈ শিকিব লাগিব। যেতিয়ালৈকে আপোনালোকে অসমীয়া কথা ক'বলৈ নিশিকে তেতিয়ালৈকে কিন্তু এই আন্দোলন আমাৰ ধাৰাবাহিকভাৱে চলি থাকিব। আজি মৰাণৰ বৃহত্তৰ নগৰখনত আপোনালোকে এই অনুসন্ধান কৰিছে? হয়, আজি আমি প্ৰথম 7 দিন সময়সীমা উকলি গৈছে, আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এই কাৰ্যসূচী ধাৰাবাহিকভাৱে সদায় ৰূপায়ণ হৈ থাকিব। হয়, অসমীয়াটো যিহেতু আমাৰ ৰাজ্যিক ভাষা আৰু গতিকে অসমীয়াটো প্ৰাধান্য দিয়াটো এইটো বাধ্যতামূলক। আমি মৰাণৰ এখন ৰাজহুৱা সভাত ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মৰাণবাসী ৰাইজক এই বিষয়ে আমি ইতিমধ্যে আমি অৱগত কৰিছিলোঁ। তাৰপিছতো কিন্তু কিছু ব্যৱসায় প্ৰতিষ্ঠানে তেখেতলোকৰ যি নাম ফলকত অসমীয়া যি ভাষাটো ব্যৱহাৰ কৰা আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে আমাৰ মৰাণত যিবিলাক আমাৰ দল সংগঠন আছে সকলোৱে ঐক্যবদ্ধভাৱে আমাৰ এই কাৰ্যসূচী আজি আমি য'ত নেকি অসমীয়া ভাষা তেখেতলোকে লিপিবদ্ধ কৰা নাই সেইসকলত আমি কলা ৰং সানি আমি তেখেতলোকক আমি সেই নামবিলাক আমি মোহাৰি দিয়া হৈছে। আৰু আমি প্ৰত্যেক যিবিলাক আমাৰ ব্যৱসায়ী আছে সকলোকে আমি এটা অনুৰোধ কৰিছোঁ যাতে অসমীয়া ভাষাটো যিহেতু ৰাজ্যিক ভাষা আৰু অসমীয়া ভাষাটো জীয়াই ৰখাটো আমাৰ দায়িত্ব আছে। গতিকে অসমত থাকি অসমীয়া ভাষাটোক যদি আমি প্ৰাধান্য নিদিওঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি অসমীয়া বুলি আমি কেতিয়াও গৌৰৱ কৰিব নোৱাৰোঁ। গতিকে যিসকল আমাৰ বণিক গোষ্ঠী তথা অন্যান্য যিবিলাক আমাৰ ধৰ্মাৱলম্বী লোক আছে তেখেতলোকক আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ বায়ু পানী সেৱন কৰি যদি অসমীয়া ভাষাটো যদি লিখিবলৈ তেখেতলোকে কৃপণালি কয় তেতিয়াহ'লে কিন্তু আমি মৰাণত যিবিলাক আমাৰ দল সংগঠন আছে সকলোৱে কিন্তু ঐক্যবদ্ধভাৱে এইখিনি ক্ষেত্ৰত আমি কিন্তু তীব্ৰ আমি বিৰোধিতা কৰিবলৈ আমি বাধ্য হ'ম। ইতিমধ্যে মৰাণত 17টাকৈ সংগঠন একত্ৰিত হৈছোঁ আৰু যিটো এইটো এটা সকলোৱে জনা কথা, যেতিয়া আমি অসমত আছোঁ অসমৰ বায়ু পানী সেৱন কৰিছোঁ, অসমীয়া হিচাপে যেতিয়া পৰিচয় দিছোঁ আৰু আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 24 তাৰিখে যে মৰাণত যিমান ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে তেওঁলোকে অসমীয়া ভাষাটো ডাঙৰকৈ বেনাৰত বা তেওঁলোকৰ হলদিলবিলাকত লগাব লাগে। আৰু আমি এসপ্তাহ সময় ইতিমধ্যে দিছিলোঁ আৰু আজি এসপ্তাহ সময়সীমা অতিক্ৰম কৰিলে, সেইকাৰণে আজি আমি এটা প্ৰতিবাদ আমি কৰিছোঁ কলা ৰং সানি যিবিলাক বেনাৰ পোষ্টাৰ। আৰু আমি ইয়াৰ পিছতো যদি ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে এই কলা ৰং সনাৰ পিছতো যদি নতুনকৈ তেওঁলোকে অসমীয়া ভাষাটো ডাঙৰকৈ নিলিখে আমি নিজেই এই তেওঁলোকৰ ফলকসমূহ বা বেনাৰসমূহ আমি আঁতৰাবলৈ বাধ্য হ'ম। মৰাণত অভিযান চলাইছে, যিহেতু আমি ফলকসমূহ দেখিছোঁ যি কলা ৰং লগোৱা হৈছে, কাক আৰু কেনেকৈ ক'ব বিচাৰিব আপোনালোকক?
আৰু চাওক আমি যোৱাটো আমাৰ যি আন্দোলন কাৰ্যসূচী আছিলে এই কাৰ্যসূচীত আমি মৰাণবাসী ৰাইজ তথা মৰাণৰ ৰাজচক্ৰ বিষয়া মহোদয় মৰাণহাট ৰাজচক্ৰ বিষয়া মহোদয়ক আমি স্মাৰকপত্ৰ দিছিলোঁ। আমি মৰাণবাসী ৰাইজক আমি গোটেই কথাখিনি অৱগত কৰিবলৈ কৈছিলোঁ যে অসমত যিসকল বসবাস কৰি আছে, অসমৰ বায়ু পানী সেৱন কৰি যিসকলে বসবাস কৰিছে, অৰ্থাৎ মৰাণত যিসকল ব্যৱসায়ী আছে, তো এই ব্যৱসায়ীখিনিক আমি বাৰম্বাৰ এটা কথা কৈ আহিছোঁ যে আপোনালোকে যি ব্যৱসায় কৰিছে, আপোনালোকৰ যি দোকানসমূহ আছে, এই দোকানৰ ওপৰত আপোনালোকৰ নাম ফলকবোৰ আপোনালোকে অসমীয়াত লিখক। আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেখেতসকলে কিন্তু আজি পৰ্যন্ত অসমীয়াত লিখা নাইকিয়া। সেয়েহে আজি আমি সকলো জাতি জনগোষ্ঠী, আমাৰ যি 16টা জাতি জনগোষ্ঠী আছে, আমি সকলো দল সংগঠন ওলাই আহিছোঁ আৰু দোকানৰ ওপৰত যিমানবোৰ ইংৰাজীত আমাৰ লিখা আছে নাম ফলক, এইসমূহ নাম ফলকসমূহ আমি ইতিমধ্যে আমি ৰং মাৰিছোঁ। দুৰ্ভাগ্যজনক কথা, আমি স্মাৰকপত্ৰ দিছিলোঁ, আমি মৰাণ ৰাজচক্ৰ বিষয়াক দিছিলোঁ, মৰাণহাট ৰাজচক্ৰ বিষয়াকো আমি স্মাৰকপত্ৰ দিছিলোঁ, কিন্তু বৰ্তমানলৈকে আমি তেখেতসকলৰ ফালৰ পৰা কোনো ব্যৱসায়ীসকলৰ লগত আলোচনা আমি নেদেখিলোঁ। গতিকে আজি আমি উপায়বিহীন, আমি সময়সীমা দিয়াৰ পিছতো যেতিয়া তেখেতসকলৰ কোনো আলোচনা নকৰিলে, গতিকে আজি আমি বাধ্যতামূলক যে আমি এই ফলকসমূহ যিবোৰ ইংৰাজীত লিখা আছে ফলকসমূহ আমি এতিয়া কোলা ৰং মাৰি আমি চব অসমীয়াত লিখিবলৈ আমি দোকানীসকলক অনুৰোধ কৰিছোঁ। আৰু যদি দোকানীসকলে ইয়াৰ পিছতো নামানে, কিন্তু আমাৰ ধাৰাবাহিক আন্দোলন থাকিব। মৰাণত যিমান ব্যৱসায়ী আছে, এই ব্যৱসায়ীসকলে কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ, ব্যৱসায়ীসকলে কিন্তু চাইনবোৰ্ড অসমীয়াত লিখিবই লাগিব। অসমত থাকি, মৰাণত থাকি অসমীয়া ভাষাক তেওঁলোকে আহোম বুলি ক'ব পাৰে, কিন্তু মৰাণত থাকি তেখেতসকলে ব্যৱসায় কৰিব পাৰে, ৰাজকুটি বনিব পাৰে, কিন্তু অসমীয়া ভাষাটো কিয় তেখেতসকলে নিজৰ কৰিব পৰা নাই আজিলৈকে? গতিকে দুৰ্ভাগ্যজনক কথা। অনাগত দিনত যদি এই অসমীয়া ভাষাক যদি প্ৰাধান্য নিদিয়ে, অসমীয়া ভাষাক যদি সন্মান নকৰে, আমি কিন্তু জাতি জনগোষ্ঠীয়ে জংগী আন্দোলনৰ আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। হয়, এয়া আছিলে যি গৰিয়ামৰীয়া দেশীয় এগৰাকী নেতৃত্বৰ বিষয়ে মন্তব্য। আৰু এইটো দেখিবলৈ পোৱা গৈছে মৰাণৰ বৃহত্তৰ অঞ্চলটোতে, যিহেতু আমি উল্লেখ পুনৰবাৰ কৈছোঁ যে ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলা সীমামূৰীয়া বৃহত্তৰ অঞ্চলে হৈছে মৰাণ। এফালে যদি চাওঁ আমি মামৰ ৰাজচক্ৰৰ এলেকাধীন, আনফালে হৈছে মৰাণ ৰাজচক্ৰৰ এলেকাধীন। দুয়োটা এলেকাধীনত তেওঁলোকে যিহেতু 5 দিনৰ পূৰ্বতে একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছিল, যদিও এই সময়সীমা উকলি যোৱাৰ পিছত কোনো ধৰণৰ প্ৰশাসনিক বিষয়ে এক ভূমিকা নোলোৱাৰ ফলত আজি এইদৰে তেওঁলোকে হাতে কামে লাগি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে কলা ৰঙৰ ব্ৰাছ লৈ যিসমূহত ইংৰাজী ভাষাত বা অসমীয়া ভাষাৰ অন্যথে হিন্দী হওক বা ইংৰাজী ভাষাত যি দেখিবলৈ পোৱা গৈছিল ভূমিকা, তেনেসমূহৰ বেনাৰ পোষ্টাৰত কলা ৰং সানি এক প্ৰকাৰে তেওঁলোকৰ প্ৰতিবাদস্থলীৰ দৰে ক্ষুব্ধ প্ৰতিবাদ তেওঁলোকৰ তীব্ৰ প্ৰতিকাৰে মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। হয়।